হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ ইউনিক ষ্টাইলত চেৱৈ পদ্ধতি। ৰিফাইন গৰম হোৱাত চেৱৈ এক পেকেট ঢালি দিলোঁ আৰু এতিয়া লাহে লাহে লৰাই আছোঁ। অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এতিয়া গাখীৰ আধা লিটাৰ দি দিছোঁ, লাগিলে পিছত আকৌ দিম। এতিয়া চেৱৈখিনি ভালদৰে লৰাই আছোঁ। ইফালে ড্ৰাই ফ্ৰুট ৰেডি কৰি লৈছোঁ, বাদাম, কিচমিচ আৰু গাখীৰ কমি যোৱাত আৰু অলপ এড দিলোঁ, দি আৰু অলপ সময় লৰাই দিলোঁ। ইয়াতে এতিয়া ড্ৰাই ফ্ৰুটখিনি দি আৰু অলপ সময় লৰাই দিছোঁ। ইয়াতে মই এতিয়া 3 টেবুল চামুচ কাষ্টাৰ্ড পাউডাৰ দিছোঁ আৰু কুহুমীয়া গাখীৰেৰে ভালদৰে ফিটি লৈছোঁ। আৰু এতিয়া চেৱৈখিনি হওঁ হওঁ অৱস্থাত চেনি এড দিছোঁ। মিঠা অনুযায়ী চেনি দিলেই হ'ল আৰু কাষ্টাৰ্ডৰ লিকুইডখিনি দি ভালদৰে লৰাই দিছোঁ। এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে, ঠিক খাবলৈও তেনেকুৱাই টেষ্টি হৈছে। মই এয়া প্ৰথমবাৰ বনাইছোঁ, চায়ো বহুত ভাল লাগিছে, খাবলৈ বহুত টেষ্টি হৈছে। আজিলৈ ইমানেই।